Sunday to আমাৰ পৰম্পৰা আলহী আহিছিলে গালি মানে উঠাবিলাক নানিবা সাফা কৰিবলৈ বৰ দিগদাৰ পাওঁ ওলালো এতিয়া আমি যাব আজি প্ৰথম আহিছো দৌল যাত্ৰা আমি ওলাইছোগে এতিয়া হেল্ল' এভৰিৱান নতুন এটা দিন আৰু নতুন এটা ব্লগলৈ পুনৰ স্বাগতম জনালো আৰু আজি হৈছে দেওবাৰটো এনে ব্লগ দিয়া হয় মোৰ মিনি ব্লগ এটা সানডে ফানডে বুলি যদি আপোনালোকে মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ হয় গম পায় আৰু সানডে টু আমাৰ পৰম্পৰা বুলি কৈছিল চাগে আগতে মানে বজাৰলৈ যোৱা হয় কিন্তু আজি বজাৰলৈ মই নাযাওঁ এই অকলে যাব আৰু বেলেগ কাম আছে গতিকে এho যাব হে আজি চাই থাকচোন দিনটো কি কৰো আৰু আহিছো এতিয়া পাকঘৰত কালি ৰৈ যোৱা আলহী আহিছিলে কালি মানে পুৰি বনাইছিলো দুখন তিনিখন মান ৰৈ গল তাকে আজি খাও ৰাতিপুৱা গৰম কৰি এও বনাই আছে ওৰ কাৰণে কফি লাভাৰ দুখন পুৰি লগতে বুট ভাজি খাইনে বৰ পুৰি ৰুটি লগত মোৰ আকৌ ভাল লাগে কচু ভাই বহুত এইখিনি হ'ল মোৰ ৰাতিপুৱাৰ আহাৰ হেলদি আনহেলদি গোটেই মিক্স হৈ আছে আৰু এফালে মই বনাই দিছিলোঁ অলফুলৰ কাৰণে ৰাগীৰ বেংকে তাই দুটা দি থৈ এইটো খাই আছে খাইছে তুমি এটা খাইছোৱা খাব পাৰা ভালেই হয় কল আছে ড্ৰাই ফ্ৰুটছ অলপ আছে গুৰ আছে কণী গাখীৰ কেনেকুৱা হৈছে ভাল হৈছেনে মিঠাটো আছেনে আমাৰ কাৰণে ভাল আৰু ছোৱালীজনী আৰু অলপ মিঠা খাব চাই নাই তাক ইমানে দি আছো সদায় হয় নি বেগ এটা লৈ যাওঁ আমাৰ এও যায় বজাৰলৈ মই ব্ৰেকফাষ্ট এনজয় কৰি আছোঁ জলকীয়া আছে জলকীয়া আছে ওলকবি আনিবা মাছ আনিবা চব আছে এইবিলাক হ'ব গাজৰো আছে চাগে তাই কাৰণে আৰু মই পুৰি খাই আছোঁ ৰাতিপুৱা গম পাইছোঁ মানে ৰাতিপুৱা পুৰি খাব নালাগে আনহেল্ডি হয় কালি মানে আলহী আহিছিলে বনাইছিলোঁ থাকি গ'ল পেলোৱাৰ এলাহতে আৰু এলাহ নহয় পেলাবলৈ ইচ্ছা যোৱা নাই সেইটো কাৰণে খাই দিছোঁ আৰু আমাৰ এওঁ বজাৰৰ পৰা আহিলে লাইপাত আনাই ন তুমি কি আনিছা এয়া সৰিয়হ এই সৰিয়হ বেছি সৰু মুঠাবিলাক নানিবা চাফা কৰিবলৈ বৰ দিগদাৰ পাওঁ মই ওলকবি আনিছা মাছ আনিছা ঠিক আছে বাৰু দিয়া আৰু এতিয়া আহিলোঁ মই পাকঘৰলৈ খানা বনাবৰ কাৰণে আৰু এওঁ আনিছে মাছ আৰু ওলকবি দি বনাম বুলি ভাবিছোঁ আজি মানে এফালে যাওঁ কাম এটাতে ওলাই যাম বাৰু সেইটো কাৰণে সোনকালে তৰকাৰী বনাই মেলি মানে খাই বৈ আজৰি হৈ যাওঁ মানে আৰু তাইকো অলপ চুপ জাতীয় কিবা এটা বনাই দিওঁ আলফুলৰ কাৰণে সেয়া এইখিনি মাছ কি মাছ জানো মই নামটো নাজানো আৰু এফালে ওলকবি আলু তেনেকৈ বনাম আৰু এইফালে কেৰাহীখন পাতি দিলোঁ মই ইয়াতে তেল দি দিওঁ এইফালে মাছখিনি পিচ মই ফ্ৰাই কৰি লৈছোঁ 3 পিচে দিম তৰকাৰী আমাৰ তৰকাৰী অলমষ্ট ৰেডি নালাগে আৰু দিয়া এনেকৈ এইফালে তেওঁ ভাজি আছে এইটো কি হয় আমি কি কয় উৰহি আৰু পটল মোৰ কিন্তু অলপ ভোক লাগিছে আৰু হেল্ল' এভৰিৱান আমি ভাত চাত খাই বৈ আজৰি হ'লোঁ আমাৰ ভিডিঅ' কৰিব নোৱাৰিলোঁ সেইটো সময়ত কাৰণ তাইক খোৱালোঁ মই তাইকো খোৱালোঁ এতিয়া তাই শুই আছে দেই আমাৰ আলফুলৰ কথা কৈছোঁ আৰু এয়া দেখিছেনে মেখেলা চাদৰযোৰ পিন্ধি ওলাই লৈছোঁ এওঁ মানে ঘপককৈ ক'লে কি ব'লা ক'ৰবালৈ যাওঁ ফুৰিবলৈ বুলি আৰু দেওবাৰ যেতিয়া আজি সময় পাম বুলি ঘপককৈ ক'লে 2টা বাজিব অৱস্থা ক'লেনো যাব নগাঁৱত ইমান ফুৰা জেগাও তেনেকৈ নাই বাৰু দেখাইছোঁ আপোনালোকক ক'ত যাম দেই ওলালোঁ এতিয়া আমি যাবলৈ দেৰিয়ে হৈ গ'ল বহুত দেৰি হ'ল 2:30 মান হৈ গ'ল এইফালে বাইদেউ আছে বাইদেউকো দেখাই দিয়া হেল্ল' নতুন গামোচা এখন আনিছিলোঁ নতুন গাড়ীখনত বান্ধা হোৱাই নাই তুমি বান্ধি দিয়া পাৰিছানে বান্ধিবলৈ এই ভিতৰত সোমাই দিয়ে সেইটো যাবলৈ ওলাইছোঁ আমি দেখাই আছোঁ বাৰু ক'ত যাম এফালে পাছফালে আছে আমাৰ বাইদেউকো লগ ল'লোঁ একেলগতে গ'লে ভাল লাগে দিয়কচোন অকলে ভাল নালাগে মই এফালে মানুহজনে কমলা লৈ লৈছে খাবলৈ লৈ লোৱা ভাল কেইটা চাই লোৱা
আহিছোঁ বৰদোৱা থানলৈ। আগতে মই আহিছোঁ এবাৰ বৰদোৱা থানলৈ, বিয়া নোহোৱাৰ আগতে অহা। বিয়া হোৱাৰ পিছত কিন্তু আজিলৈকে অহাই নাছিলোঁ, আজি প্ৰথম আহিছোঁ বিয়া হোৱাৰ পিছত। বিয়া 5 বছৰ হৈ গ'ল ন? 5 বছৰ পিছত। এখনে হৈছে বৰদোৱা থান, এইফালে এটা পুখুৰী, এইটোৱে হৈছে মেইন মন্দিৰ ভাগ। কৃষ্ণ 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 লিখা আছে জাতীয় পোচাক পৰিধান। ইয়াত মানে শৰাই বাহা চাকি সেইবোৰ আগবঢ়াই দিব লাগে, তাহাঁতে জ্বলাই দিয়ে, সেইবোৰ দি থৈ আহিলোঁ। এতিয়া এই আগলৈ পুখুৰী এটা আছে নেকি, তাৰ পাৰলৈ যাওঁ। এই বিল্ডিংবোৰ কি হয়নো? এয়া আলহী ঘৰ, মানে ফাকুৱাত বহুত ইয়াত উৎসৱ হয় ন। সেয়া মানুহ বহুত দূৰ দূৰণিৰ পৰা যে ভকতসকল আহে, ইয়াতে থকা কৰা। অঁ, জিৰণি ঘৰ ন? জিৰণি ঘৰ বৰ ধুনীয়াকৈ বনাই থোৱা আছে এইবোৰ জিৰণি ঘৰ। ফাকুৱাটো ইয়াত ডাঙৰকৈ পতা হয় ন, দৌল যাত্ৰা। তাতে মানুহ আলহী ঘৰ এয়া আগতকৈ বহুত ধুনীয়া কৰিলে ন বৰদোৱা। এই বিল্ডিংকেইটা বিৰাট ভাল লাগিছে, ব্ৰিটিছ কলনীত অহা যেন লাগিছে। চেম বিল্ডিং মানে আছে ন কেইবাটাও, 4টা। এইটো হৈছে গঙাপাৰ, এয়া বিৰাট ডাঙৰ এটা পুখুৰী। মানুহে সেইফালে পিকনিকো খাই আছে কিজানি। আমি আনিছিলোঁ ভাত বনাই, তাকে চাহৰ জুতি অকণ লওঁ ইয়াতে বহি, কিন্তু আচল যিটো টেমা বিস্কুটৰ টেমা সেইটো থাকি আহিলে। ইয়াত নিমকিহে আছে। কোৱা হ'লে মই কিবা যোগাৰ কৰিব পাৰিলোঁ, ভাবিছিলোঁ আমি দেৰিকৈ প্লেনিং কৰিলোঁ মানে বস্তুটো। কালিয়ে কথা এটা ক'লা হ'লে খাইছোঁ চাহ আৰু নিমকি, বহুত ভাল লাগিলে আহি। ছাডেন প্লেন, পটককৈ গুচি আহিলোঁ, নহ'লে কিবা কিবি বনাই আনিব পাৰিলোঁ। এইটো পৰিস্থিতি না, পৰিৱেশ চলি আছে বৰদোৱাৰ। এতিয়া তাততো প্ৰৱেশ নিষেধ, এতিয়া সোমাবলৈ দিয়া নাই। এটা খাই বৈ আমি ওলাইছোঁ এতিয়া ইয়াৰ পৰা। অকণমান আন্ধাৰ হৈছেগৈ, অকণমান ঠাণ্ডা ভাৱ এটা আহিছে। কাণফুলৰ অকণমান ঠাণ্ডা লগা যেন লাগিছে, গতিকে ইয়াৰ পৰা যাওঁ আমি ওলাই। আমি ওলাইছোঁগৈ এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ আৰু। ভালেই লাগিলে বহুত দিনৰ মূৰত আহি। সেই মাত্ৰ ঘৰ আহি পালোহি আৰু তাই ৰাস্তাতে শুই গ'ল। আৰু আজিৰ ব্লগটো ইয়াতে সামৰি মাৰি দিওঁ, বৰ বেছি দীঘলীয়া নকৰোঁ আৰু। তাইকো শুৱাই দিওঁ, আমিও ৰন্ধা মেলা কৰি খাবলৈ গৈ। এতিয়া জাৰ্ণি কৰিলে এনেই ভাগৰ এটা ভাৱ আহে নহয়, তেনেকুৱা লাগিছে মোৰ। আৰু নতুন গাড়ী গোন্ধ পাম, মোৰ চুৰ ঘূৰাব নেকি তেনেকুৱা ভাৱ এটা আহিছিলে, কিন্তু সিমান একো প্ৰব্লেম দিয়া নাই যেনিবাতে মোক। পাৰিছোঁ আৰু অলপ ট্ৰেভেল কৰিবৰ কাৰণে। আৰু গাড়ীখন কিন্তু বিৰাট কমফৰ্টেবল হয়, সেইটো ক'ব লাগিব বাৰু দেই। ভাল লাগিলে আৰু উঠি। বাৰু আপোনালোকক নতুন এটা ব্লগত পুনৰ লগ পাম। আজিলৈ আহিছোঁ দেই, বাই বাই।